নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহটো ইণ্ডিয়াৰ পৰা ক'ৰবাত পলাই গৈছে নেকি? অলপ খবৰ ল'বচোন। এইটো ওলাই আছে কথাটো, গতিকে কমেণ্ট বক্সত কমেণ্টছ দিব। আপোনালোকে ওপৰলা ভগৱান গডৰ ওচৰত মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মই অনুভৱ কৰোঁ যে লাহে লাহে মই অলপ ইম্প্ৰুভ হৈ আছে আৰু হ'বলৈ আছে। এতিয়াও মই সন্তুষ্ট নহয়, স্পষ্টকৈ ক'বলৈ কষ্ট হয়, তথাপিও মোৰ শ্ব'টো চলিবই। আপোনালোকে ইতিমধ্যে গম পায় যে অসমৰ যি সংবাদ মাধ্যমৰ অৱস্থা বৰ বেয়া, খুবেই বেয়া। আৰু বেয়া যে হৈছে তাৰ কাৰণে কিন্তু সংবাদ মাধ্যমেই জগৰীয়া। কাৰণ তেওঁলোকৰ যে এটা ভুল ধাৰণা যে যদি মই চৰকাৰৰ তেলিয়ামি নকৰোঁ তেতিয়াহ'লে এড নাপাওঁ। মোৰ কথাটো হ'ল আপোনালোকে পেপাৰটো এনেকুৱা বঢ়িয়া নিউজ দিয়ক, এনেকৈ ফালি কিনি নিউজ দিয়ক, ইমান বেছি চাৰ্কুলেশ্যন হ'ব যে আপুনি চৰকাৰৰ এড অবিহনে, বিজ্ঞপ্তি অবিহনে আপোনাৰ পেপাৰ চলি থাকিব পাৰিব। সেইটো গ্ৰাজ নাই কেলে, সদায় ভিক মাগাৰ নিচিনা কেলে কৰি থাকে। আৰু কিছুমানেতো পেপাৰৰ নামতো বেলেগ ধান্দা কৰি আছে, এইটো গম পাই। পেপাৰৰ অৱস্থা বেয়া আছিলে, কিছু অলপ চাৰ্কুলেশ্যনটো বঢ়াইছিলে। জুবিনৰ মৃত্যুৰ আগে জনজাতিকৰণৰ যি আন্দোলনৰ প্ৰখৰতা দেখি অলপ নিউজৰ পিছত অলপ কিছু টিভি চেনেলো ষ্টাৰ্ট কৰিলে, আপোনাৰ পেপাৰ অলপ চলিবলৈ ষ্টাৰ্ট কৰিছিলে। কিন্তু জুবিনৰ মৃত্যুৰ পিছত চবৰ প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক্স মিডিয়া ধাইকে তেওঁলোকৰ TRP বাঢ়ি গ'ল। কিন্তু যাৰ কাৰণে বাঢ়িলে, মোৰ এটাই কথা, স্পষ্ট কথা, মই সেইটোকে জানিব বিচাৰিছোঁ যে জুবিনৰ ন্যায় যাত্ৰাত বা এতিয়ালৈকে যে ন্যায়টো পোৱা নাই, তাত তেওঁলোকৰ অৰিহণা কি আছে? মোৰ বিশ্বাস সেইটোৰ ওপৰত অকল আপোনালোকে নিৰপেক্ষ মানুহবিলাক, নিৰ্ভীক মানুহবিলাকে উত্তৰ দিব পাৰিব। সংবাদ মাধ্যমক কোৱা হয় নিৰপেক্ষ আৰু নিৰ্ভীক। মই নামানো, ঘণ্টা চিধা কথা, ঘণ্টা। আৰু বেলেগ কোনো ভাষা নাই। এতিয়া জুবিনৰ ভাষাই মোৰ মূৰত খেলি থাকে সদায়। কি কৰিম কওকচোন বাৰু? মই তেনেকৈ কথা পতা নাছিলোঁ। মই সদায় চেষ্টা কৰিছিলোঁ ঘণ্টা এইবিলাক নকওঁ মই। কেতিয়াবা কেলা ওলাই যাব পাৰে, উপায় নাই, কি কৰিব? জুবিনক কৈছিলে কেতিয়াবা মুড বেয়া হ'ব, মই কেলা বুলি কৈ দিম, উপায় নাই। কাৰণ পাঞ্জাবীবিলাক যদি নিজৰ ফেমিলি মানুহক যদি ক'ব পাৰে বাঞ্চত এনেকৈ যদি ক'ব পাৰে, বিকজ দে আৰ কালচাৰ। আৰু জুবিনক কেলা বুলি কৈছিলে, বহুতে বেয়া পাইছিলে। হেৰি, সিটো একচুৱেলি বিন্দাছ অসমীয়া হয়, কেলা কেলে নক'ব? যদি পাঞ্জাবীয়ে ক'ব পাৰে বেঞ্চত, নিজৰ মাকক বেঞ্চত কৈ দিয়ে, নিজৰ ভনীক কৈ দিয়ে। মই একবাৰ ডাঙৰ একজন চৰকাৰী বিষয়াক পাইছিলোঁ, তো তেওঁৰ ছাবঅৰ্ডিনেটক মোৰ সন্মুখতে কৈ আছে, বেঞ্চত যে পতা নেই কিয় ফাইল লেকে আনা है, कौन सा मैंने मांगा है। তেতিয়া এওঁ ওলাই যোৱাৰ পিছত মই ক'লোঁ যে আপুনি ऐसे आप बात मत करो, ये गड़बड़ हो जाएगा। अरे तेतिया उत्तर दिए কৈছে अरे बेंचत क्या करे। अरे नहीं सावधान, ऐसे बात नहीं है, गड़बड़ हो जाएगा। এইবিলাক মই চৰকাৰী বিষয়া পাইছোঁ, ব্যুৰ'ক্ৰেটছো পাইছোঁ। যিবিলাকৰ ভালটো ভাল কৈছোঁ, যিবিলাকৰ বেয়া কৈছোঁ। আৰু তো বাকীলৈ নাযাওঁ, চিম্পলি মই এটা এক্সাম্পল দিব খুজি আছোঁ। মই যোৱাকালি কৰিবলৈ আছিলে সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত, কিন্তু মই সেইটো কাৰণে কোৱা নাই। মই যোৱাকালি কি ভাওনা হ'ল সেইটো অলপ চাব বিচাৰিছিলোঁ, সেইকাৰণে মই বেলেগ এটা এপিছড কৰিছিলোঁ। কোনোবাই যদি চোৱা নাই, আপোনালোকে কিন্তু প্লিজ আপোনালোকে চাব, মিছ নকৰিব। আমাৰ প্ৰতিটা ভিডিঅ' আপোনালোকে চাব, বেয়া নালাগিব কিন্তু। হয়, এইকেইদিন মোৰ মাতটো বহি গৈছে, আপোনালোক কষ্ট হ'ব শুনিবলৈ, কিন্তু শুনিব। কাৰণ আমি যোনটো ডেডিকেশ্যনেৰে কৰি আছোঁ ভিডিঅ'বিলাক, মোৰ নালাগে কিন্তু দেই কোনো কৰিছে বুলি। আপোনালোকে অলপ চালি জাৰি চাব, বেলেগ এংকাৰবিলাকৰ কথা বতৰাবিলাক চাব, কি কৈ আছে তেওঁলোকে।
কি কৰি আছে তাৰ চব নিজৰ উলু চিধা কৰা ধান্দাত আছে। বাক্সাত যেতিয়া এই শ্যামকানু মহন্ত এণ্ড কোম্পানীক লোৱা হ'ল তেতিয়া কিছু সাংবাদিকে পিটন খালে। কোনকেইটা পিটন খালে জানে নাই? যিবিলাকৰ চেলাৰী নাই, যিবিলাকৰ কোম্পানী কাৰ্ডো দিয়া নাই, নিজে লেমিনেশ্যন কৰি কাৰ্ড এটা বনাই লৈছে, এইটো হ'ল। আৰু সাংবাদিকৰ ওপৰত কিন্তু সাধাৰণ এই মানে বৰ্তমান সৰহভাগ সাংবাদিকৰ ওপৰত সাধাৰণ ৰাইজৰ কিন্তু মানে ইম্প্ৰেশ্যনটো ভাল নহয়। তেওঁলোকৰ চান্স বিচাৰে, চান্স পাম চালা তোক দিম বোলে আজি থুচি। তো সেইদিনাখন পাই গ'ল, কাৰণ সেইদিনাখন ঘটনা নেশ্যনেল মিডিয়াৰ বা যিবিলাক পেইড মিনছ মানে ৱেল চেলাৰিড মিনিমাম ৱেজ পায় তেওঁলোকৰ কিন্তু কোনো আক্ৰান্ত হোৱা নাই। এই যে আপোনাৰ যিবিলাক আছে নহয়, আছে আৰু কেইবাটা চেনেল, এতিয়াতো সৰহভাগেই তেনেকুৱা হৈছে। সিহঁতি পিটন খালে কাৰণ কোনোবাই গৰু চুৰিৰ লগত যুক্ত, কোনোবা নাৰী দেহাৰ লগত যুক্ত, কোনোবা ড্ৰাগছৰ লগত যুক্ত। সেইবিলাক ৰাইজে চব গম পায়। পাব্লিক বুৰ্বক নহয়, নেতা বুৰ্বক, পাব্লিক বুৰ্বক নহয়, এইটো ভাবি আছে। পাব্লিক বুৰ্বক নহয়, মই বাৰে প্ৰতি ক'ব বিচাৰি আছোঁ। সেইকাৰণে চান্সৰ ডেন্স দিল। তাৰপিছত দেখা গ'ল অসম বাৰ্তাজীৱী সংঘ, যি নাকি এটা বৈপ্লৱিক সত্তা আছিলে যিটো সংগঠনৰ, যি নাকি সুপ্ৰিম কোৰ্টৰ যি মিনিমাম ৱেজৰ ভাৰ্ডিক্ট ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অৰিহণা আছিলে। আৰু যিবিলাক মানুহৰ নেতৃত্বত হৈছিলে তেওঁলোকক কিন্তু পিকচাৰৰ পৰা আউট কৰি এতিয়া চৰকাৰৰ মানুহ তাত কব্জা কৰি বহি আছে। তেওঁলোকে বিভিন্ন স্থানত দেখা গ'ল বাৰ্তাজীৱী সংঘই তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছে, অৱস্থান ধৰ্ম কৰিছে, সাংবাদিকৰ ওপৰত আক্ৰমণ। আৰে বাবাজী কা ঠল্লু, বাকী কি আৰু আপকো আছে আৰু কিবা কিবি ঢেৰ হাজাৰটা সংগঠন নাই জানো অসমত? তাহাঁতৰ কিয় বাকীবিলাক কৰা নাই? সিহঁতি কৰিব লাগিছিলে। কিন্তু ইমান বেয়াকৈ কাণতলীয়া চৰ মাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কিছুদিন পিছত নিউজ চাওক, তাত মুখ্যমন্ত্ৰী কৈছে যে বাক্সাত যি ঘটনাটো হ'ল, সৃষ্টি হৈছে, তাৰ কাৰণে সংবাদ মাধ্যম জগৰীয়া। সেইটোৰো প্ৰতিবাদ কৰিবলৈ ধৃষ্টতা সংবাদ মাধ্যমৰ যদি নাথাকে, সাংবাদিকৰ যদি নাথাকে, তেতিয়াহ'লে কিয় ধান্দা কৰি আছে আপোনালোকে? সেইবিলাক কৰিব নাপায়। যোৱাকালি দেখিছোঁ অসমৰ আগশাৰীৰ নিউজ পেপাৰৰ মুখ্য সংবাদক কৈ আছে যে সংবাদ মাধ্যমত নাকি এতিয়া ফ্ৰীডম অফ স্পিচ নাই। যদি ফ্ৰীডম অফ স্পিচ নাই তেতিয়াহ'লে এইটো অনুষ্ঠানত কেলৈ বহি আছোঁ? ফ্ৰীডম অফ স্পিচ নাই সেইটোতো আমি চবেই জানো যে ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ ইণ্টাৰনেশ্যনেল লেভেল, এনেই আমি মাদাৰ অফ ডেমক্ৰেচি বুলি কৈ আছোঁ। আমাৰ কি অৱস্থা সেইটোতো ইণ্ডেক্সে ক'ব নহয়, আমি স্পেচিয়েলি ক'বলৈ নাই। এতিয়া এইবিলাক ফেক্ট ফিগাৰ্ছত নাযাওঁ। কিন্তু এই মহাপুৰুষজনে, সম্পাদকজনে সেইটো কোৱা নাই অসমৰ সাংবাদ কৰ্মীবিলাকে কিন্তু মিনিমাম ৱেজ পোৱাই নাই। আৰু সেই নাম নকওঁ, আপোনালোকে এনেই গম পাব। সেইখন পেপাৰত মই 2023 ফেব্ৰুৱাৰীলৈকে মই লিখিছোঁ, মানে ৱৰ্ল্ড কাপৰ ওপৰত লাষ্ট মোৰ প্ৰবন্ধ লিখিছোঁ, তেওঁলোকে মাননি দিয়া নাই। আৰু সম্পাদকজনে মই ডাইৰেক্ট যোগাযোগ কৰিছোঁ, তেওঁ কৈছে আপুনি মোক লিষ্টখন পঠিয়াওক, এতিয়ালৈকে পইচা দিয়া নাই। পইচা মানে মোৰ কথাটো হ'ল যে মোক আপুনি 1 টকা দিয়ক, কিন্তু পইচা দিব লাগিব, ৰিকগনিশ্যন লাগে, মাননি পাইছোঁ অমুকৰ পৰা ইমান টকা পাইছোঁ বুলি। কিন্তু সেইটো নকৰে। আৰু এটা অদ্ভুত ডেভেলপমেণ্ট সৃষ্টি হ'ল, ৰাষ্ট্ৰযন্ত্ৰৰ নিয়ন্ত্ৰণত বা জিলা প্ৰশাসনৰ তত্ত্বাৱধানত স্পনচাৰশ্বিপত আপোনাৰ প্ৰেছ ডে পতা হয়। আৰু যোৱাকালি একজনক দেখিলোঁ সংবাদকৰ্মী, তেখেত কি কৰিছে জানানে? মানে চৰকাৰক তৈলমৰ্দন কৰাৰ কাৰণে সেইটো অনুষ্ঠানতো গৈছে। বাকীবিলাক গৈছে, মই চবৰ কথা ক'বলৈ খোজা নাই, বিভিন্ন ধৰণৰ কম্পালচন আছে, এইটো তাৰ ব্যক্তিগত কথা, মই ক'বলৈ নাই। একেবাৰে গেৰুৱা হাফ জেকেট লগাই গৈছে, মানে বিজেপি জইন কৰি আছে। তো এই ধৰণৰ যদি অৱস্থা চলি থাকে কেনেকৈ হ'ব? তো গতিকে এই চাব, আৰু এটা ট্ৰল হৈ থাকে, জুবিন গাৰ্গ জীয়াই আছে, বিগ ব্ৰেকিং নিউজ, কাণতলীয়া চৰ মাৰিব লাগে চিধা চিধি। কিয় বিগ ব্ৰেকিং নিউজ? জুবিন গাৰ্গৰ নামত সেইবিলাকে লুটি পুটি খাই আছে। কাৰবাৰটো সংবাদ মাধ্যমৰ আজি এইটো অৱস্থা। গতিকে মই বাৰে প্ৰতি কৈ আছোঁ, পেপাৰ চেপাৰ নপঢ়িব, সিহঁতি একো কৰিবলৈ নাই, সিহঁতি চব নিজৰ TRP নিজৰ ধান্দাত আছে।
টিভি চেনেল কাৰোবাৰ যদি ছাবস্ক্ৰাইব কৰিছে মানে হেৰি কৰিছে পইচা দি, কাৰণ আমি ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ আপোনাক পইচা দিব নালাগে। যিবিলাক ছেটেলাইট চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিছোঁ মাহিলী পইচা দিব লাগে, বন্ধ কৰক এইবিলাক। কামৰ কাম ইহঁতি একো কৰা নাই। নিউজ কৰে এনেকুৱা এটা চৰকাৰৰ এগেইনষ্টত নিউজ কৰে যাতে তেওঁলোকে ঠিকা থুবলৈ পায়। এই ধান্দাটো এইটোৱে। একবাৰতো মুখ্যমন্ত্ৰীৰ মুখেৰে ওলাই গ'ল যে মিনিমাম ৱেজটো দিব লাগে। আৰু এটা জমনি হ'ল, খুদ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যি নিউজ পেপাৰ নিয়মীয়া বাৰ্তা, তাৰ যে সাংবাদিক সেইটো কিন্তু মিয়া, সেইটো কিবা এটা কেলেংকাৰী ধৰা পৰিছে। তেতিয়া সেইটো মিয়া কোনো প্ৰব্লেম নাই। তেওঁৰ পৰিয়ালৰ মানে মিডিয়াৰ মানে আপোনাৰ মুখ্য সংবাদক দুইজনকে মিয়া মানুহ, সেইটোক লৈ কোনো প্ৰব্লেম নাই, সেইটোক লৈ প্ৰব্লেম নাই। আৰু ইমান নিৰ্লজ্জ সাংবাদিক। এই কেইদিনতো মই দেখিছোঁ যে মুখ্যমন্ত্ৰীক কৈ আছে, ছাৰ আপুনি আমাৰ কাৰণেও কিবা কৰিব লাগে সংবাদকৰ্মীৰ কাৰণে, তাৰমানে টোপোলা লাগে, সেইটোৱে আৰু কথা। আপুনি কওকচোন বাৰু, সেইটোক এটা মঞ্চ হ'ল নেকি? প্ৰেছ মিট হৈ আছে, তাৰ মাজতে কৈ আছে যে আমাৰ কাৰণেও কিবা এটা চিন্তা কৰিব। এই লাজ চৰম নাই, তাৰমানে পেকেটটো লাগে আকৌ। মুখ্যমন্ত্ৰী আৰামছে হাত দেখাই এনেকৈ কৈছে, হ'ব কিবা এটা কৰিম। তাৰমানে তেওঁৰ যিবিলাক চেলা আছে সিহঁতি অলপ বিলাই দিব, বাছ সেইটোৱে। ইমান ভিকাৰী হৈ গ'ল। কেলৈ আপোনালোকে সংবাদ মাধ্যমৰ লগত জড়িত? ত্যাগ দিয়ক। হয়, খালি মই একজন সংবাদকৰ্মীক খুব, মোৰ যদি ভুল নহয়, নৰেল চেৰল ডাঙৰীয়া ডিব্ৰুগড়ত কিন্তু পূৰা হিলাই দিছিলে মুখ্যমন্ত্ৰীক। কথা কিবা এটা আছিলে, সেইটো তেখেতে সুধিছে যে আপোনাৰ পৰিয়ালৰ সম্পত্তি, তেতিয়া লগে লগে বাছ উল্টা কামুৰিবলৈ ষ্টাৰ্ট কৰিলে। আপোনাৰ কোন পেপাৰ? হৰি ভাই, তই কোন হয়? মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী যোনে হওক, ফ্ৰীডম অফ স্পীচ, মাদাৰ অফ ডেমক্ৰেচি কয়। আকৌ কোন পেপাৰৰ হয়, কোন চেনেলৰ হয়, মুখ্যমন্ত্ৰীক কেনেকৈ সুধিব পাৰে? কিন্তু দেখা গৈছে এইটোক জবৰদস্ত মোকাবিলা কৰিছিলে। তো এতিয়ালৈকে কিন্তু মানুহজনৰ চাকৰি যোৱা নাই। কিন্তু লাজৰ কথা হ'ল যে এইটোক লৈ গোটেই অসমত কোনো প্ৰতিবাদ হোৱা নাই। গতিকে আজি ইয়াতে ভিডিঅ' শেষ কৰিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ কাৰণে ভগৱানৰ ওচৰত আৰু অলপ দোৱা কৰক যাতে মই সোনকালে সুস্থ হওঁ আৰু সোনকালে আৰু বহুত নতুন নতুন বস্তু আপোনালোকক দিব পাৰোঁ। নমস্কাৰ।